ওম ক্রিং দক্ষিণা কালিকা ওই বংশ লিচু গুনি যাও অলপ উৰুলি দিব মহাশান্তিকরণ মন্ত্রস্য মহাবামদেবর্ষিদ্রাত চন্দ্র ইন্দ্র দেবতা মহাশান্তিকরণে বিনিয়োগ ওম সুরষ্টাম বিশিংসন্তু ব্রহ্মা বিষ্ণু মহেশ্বর বাসুদেব জগন্নাথ তথা শঙ্কর্ষণ বিভু প্রদ্যুম্ন নিরুদ্ধস্য ভবন্তু বিজয়ায়তে অখণ্ড লগ্নির ভগবান যমবৈনরিতিস্তথা বরুণ পবন শৈব ধনারেক্ষস্তথা জীব ব্রাহ্মণ সহিত শেষদীপাল পান্তুপে সদা ওম কৃতি লক্ষ্মী ধৃতি মেধা পুষ্টি শ্রদ্ধা ক্রিয়ামতি বুদ্ধি লজ্জা বপু শান্তি মায়া নিদ্রা স্বভাবনা এতস্তা বিশিংসন্তু দেববৈজ্ঞা সমাগতা আদিত্য চন্দ্রমা ভূমবুধ জীব শীতর্গজা গ্রহস্থা বিশিংসন্তু রাহু কেতু সতর্পিতা দেব দানব গন্ধর্ব যক্ষ রক্ষ সপন্নগা ঋষয়র মুনয়র গাব বেদ মাতর এবস দৈব বৈজ্ঞা ধ্রুমারেগা দৈত্যা চক্ষর সঙ্গনা অস্ত্রাণি সর্বস্ত্রাণি রাজনা বহনানি সৌষধানি শরত্নানি কালস্য বয়বজ্জে সরিত সাগর শৈলা তীর্থা জলদান দাত Amigo. যাবা ওম কালী কালী মহাকালী কালীকে হাৰিন্দণ্ড হস্তে খড্গস্তে কালী কালী মাই নমস্তুতে মা মহাকালীৰ চৰণত পাদপদ্মত আজি সেৱা জনাব পাই নলবাৰী নিবাসী শ্ৰীযুত ভট্টদেৱৰ ঘৰত মই কৃতজ্ঞ হৈছোঁ আৰু তেখেতৰ হিয়া ভৰা ভক্তিত আজি ৰাতিপুৱাৰ পৰা মনসা দেৱীৰ পূজা আৰু পিছত ৰাতি কালী পূজা সমাপন কৰা হৈছে। এই অৰ্পিত কৰ্মত পৌৰোহিত্য কৰিছে আমাৰ
পংকজ শৰ্মা ভাগৱতীদেৱে আৰু লগতে তেখেতৰ লগত তন্ত্ৰধাৰক হিচাপে সহায় কৰিছে ৰমেশ শৰ্মাদেৱে। তেখেতসকলৰ শুভকামনা কৰিছোঁ আৰু ভৱিষ্যতে তেখেতসকলক লগ পাম বুলি আশা ৰাখিছোঁ। আমাৰ ভক্তবান ৰাইজৰ লগতে আমাৰ শিশিৰ ভট্ট তেখেত মুহাই হয় মোৰ, আৰু তেখেত উপস্থিত আছে আৰু তেখেতৰ পৰিয়ালবৰ্গৰ লগতে ইষ্ট কুটুম্ব নিমন্ত্ৰণ কৰি আনি আজি এই পূজা তেখেতে অৰ্পণ কৰিলে। এই অৰ্পিত কৰ্মত সমূহ উপস্থিত ৰাইজক আমি শ্ৰদ্ধা জনাইছোঁ আৰু এই শ্ৰদ্ধাৰ লগতে যিসকল ভক্ত ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি এই নিশা 2:30 বজালৈকে আজি ইয়াতে এই মা ভগৱতীৰ চৰণত পাদপদ্মত সেৱা নিবেদন কৰাৰ কাৰণে আজি নিশা টোপনি কৰি আছে, তেখেতসকলক আমি হিয়া ভৰা ওলগ জনাইছোঁ আৰু লগতে ভৱিষ্যতে তেখেতসকলৰ শুভকামনা কৰিছোঁ। মা জগদম্বা, মা মহাকালী আৰু আস্তিকুচ্চ মুনিমেতা ভগিনী বাসীকৃষ তথা জৰৎকাৰু মুনিপত্নী মা মনসা দেৱী নমস্তুতে। দিনৰ ভাগত মনসা দেৱীৰ পূজা হৈ গৈছে, গতিকে মা মনসাৰ চৰণত আমি সকলোৰে শুভকামনা কৰিছোঁ। গতিকে এইখিনিতে মই আমাৰ সন্মানীয় শ্ৰীযুত আমাৰ শিশিৰ ভট্ট মহাক মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। মই এতিয়া কি ক'ম, দিনটো মানে ক্লান্ত হৈ আছোঁ, তথাপিতো মা মনসা আৰু মা কালী পূজাভাগ সুচাৰুৰূপে সম্পন্ন হ'ল। তাৰে কাৰণে মই এই গোটেইখিনি মানুহৰ ওচৰত চিৰকৃতজ্ঞ আৰু গোটেইখিনি মানুহৰ যাতে ভৱিষ্যত সুন্দৰ আৰু মানে উজ্জ্বল হয়, গোটেই বিশ্বৰ এটা শান্তিৰ পৰিৱেশ হয়, তাৰে কাৰণে কামনা কৰিলোঁ। এইখিনি কৈ মই মোৰ পুনৰ প্ৰণাম জনাই কথাখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ শিশিৰ ভট্ট ডাঙৰীয়া, আপোনালৈ অশেষ ধন্যবাদ থাকিল। আপোনাৰ মনৰ কামনা সিদ্ধি হওক আৰু আপুনি যি কামনা কৰি এই পূজা কৰিছে, আপোনাৰ পতি সন্তান আৰু জোঁৱাই যি আটাইৰে শুভকামনা কৰিছোঁ আৰু ভৱিষ্যতে মা জগদম্বাৰ চৰণত সেবিবাৰ যোগ্য হওক, তাৰ কাৰণে আপোনাৰ ওচৰত আমি কৃতজ্ঞ। আৰু এইখিনিতে আমাৰ শিশিৰ ভট্ট মহাৰ পৰিবাৰ মোৰ মাহী হয়, গতিকে তেখেত কাষতে আছে, তেখেত ভক্তবান, তেখেতে ৰাতিপুৱাৰ পৰা যি কষ্ট কৰি আছে আমাৰ সঁচাকৈ বেয়া লাগিছে, কিন্তু উপায় নাই, আমাৰ লগতে থাকি দুআষাৰ ক'ব লাগিবই, গতিকে নক'লেতো আমাৰ নহ'ব। গতিকে তেখেতে কেনেকুৱা কৰি ভক্তসকলৰ লগত লাগি আছে তেখেতে ক'ব। আজি আমাৰ এই পূজা ৰাতিপুৱাৰ মনসা পূজা আৰু এই ৰাতি কালী পূজাত আমাৰ যি গোটেই ভক্ত আমাৰ নিমন্ত্ৰিত ভক্তগণ আহি আমাক যেনেকৈ সহায় সহযোগ কৰিছে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। লগতে মা মনসা আৰু মা কালী মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে মানে শুভ হয়। ধন্যবাদ 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 মাহী, আমাৰ লগতে আছে। গতিকে নিপে পলাইছে, গতিকে নিপে পলাইছে, নিপক পিছত পাম। এইবাৰ আমাৰ সন্মানীয় আপুনি চাৰ কেইখামান কওক, মা ভগৱতী চৰণত এটা আশীৰ্বাদ দিয়ক। জয় জয়তে মই মা ভগৱতী মহাকাল সহিত কালিকা দেৱীৰ শ্ৰীচৰণত প্ৰণিবাদ জনাইছোঁ। লগতে দিনত হৈ যোৱা মা মনসাৰ পাদপদ্মতো প্ৰণিবাদ জনাই আপোনাৰ সবাৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এনেকৈ ভগৱতীৰ কৃপাত আগলৈ যেন আপোনাৰ সবক নেকি দেখা পাওঁ, তাৰে কামনা কৰি পুনঃ দেৱীদ্বয়াৰ শ্ৰীচৰণত প্ৰণাম জনাই এই সংক্ষিপ্ত বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ। তন্ত্ৰধাৰক সন্মানীয়
ৰমেশ শৰ্মা দাদা, গতিকে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আপুনি ওলাই আহক, মই প্ৰতিমা ল'ম। নহ'লে বল্টিমতো লগত নামিলেও কথা নাই। আৰু নহয় ন ঠেক চেক দুটা হেৰি চাউণ্ড লৈছা মামিক নকয় দিয়া এই যাওঁ কি আস্তে আস্তে পিছলে নিলে নাঙ্গি নাঙ্গি পিছলে না তো আগত দি দিনজোৰা কাৰ্যসূচীৰে দিনত মা মনসাৰ সেৱা, লগতে হোম যজ্ঞ পূজা, আৰু ৰাতি মা কালী জগদম্বাৰ পূজা, লগতে হোম যজ্ঞ বলি বিধান আদিৰে শ্ৰীযুত পংকজ ভাগৱতীদেৱে পৌৰোহিত্য কৰি এই কাৰ্য চলাই নিলে, আৰু তেখেতক ধন্য মানিছোঁ, আৰু তেখেতৰ আমি আশীৰ্বাদ বিচাৰিছোঁ, আৰু আমিও তেখেতক ভৱিষ্যতে যেন তেখেতে এই ধৰণে পূজা পাঠ কৰি সমাজৰ সেৱা আগবঢ়াই যাব পাৰে, তাৰ কাৰণে মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে তেখেতক দুআষাৰ এই বিষয়ে ক'বলৈ মই তেখেতক অনুৰোধ জনাইছোঁ। ওম সৃষ্টি স্থিতি বিনাশনাং শক্তিভূতে সনাতনী গুণশ্রয়ে গুণময়ী আদ্যকালী নমস্তুতে শরণাগত দিনার্থ পরিত্রাণ পরায়ণে সর্বস্বাতির হরে দেবী নারায়ণী নমস্তুতে মা জগদম্বা আৰু মা মনসাৰ পূজাভাগী। আজি আচলতে আমাৰ খুব মানে শুভ দিন। এই শুভ মুহূৰ্ত আচলতে সকলোৰে নিমিলে, আমাৰ মিলিছে। এইটো আমাৰ কাৰণে এটা খুব শুভ মানে সূচক কথা। আৰু ইয়াত যিবিলাক ভক্তবৃন্দ আছে তেখেতসকলৰো মানে আধ্যাত্মিক, আধিভৌতিক, আধিদৈৱিক ত্ৰিতাপৰ পৰা মুক্তি পাওক এই কামনা কৰি, আৰু সকলোৰে যাতে শুভ মুহূৰ্ত আহে, আমাৰ এই অমংগল নাশ কৰি সুমংগল বিধান কৰি মা ভগৱতী পদ্মকুমাৰী আৰু মা কালিকে দেৱী সকলোকে সুদৃষ্টি ৰাখক,
সকলোকে আয়ুশ্ৰী বৃদ্ধি কৰক এই কামনা কৰি মই মোৰ এই ভাষণ মানে সামৰণি কৰিছোঁ। ধন্যবাদ পংকজ ভাগৱতী, আপোনালৈ অশেষ ধন্যবাদ থাকিল আৰু আপোনাৰ আমি শুভকামনা কৰিছোঁ ভৱিষ্যতে লগ পাম আৰু এনেকুৱা মংগলময় মাংগলিক অনুষ্ঠানৰ যোগেদি দেশৰ শান্তি বিৰাজমান হওক আশা ৰাখিছোঁ আমি সকলোৱে। মা ভগৱতীৰ চৰণত জয় মা মনসা, জয় মা কালী। ধন্যবাদ।